নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক এয়াৰফ'ৰ্চৰ নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াৰ পোষ্টবিলাকৰ নাম হৈছে লোয়াৰ ডিভিজন ক্লাৰ্ক LDC, মাল্টিটাস্কিং ষ্টাফ, MTS, ষ্ট'ৰ কিপাৰ, হেল্পাৰ, পেইণ্টাৰ, ড্ৰাইভাৰ, হাউচকিপিং ষ্টাফ, কাৰ্পেণ্টাৰ, মেচ ষ্টাফ। কি পোষ্ট আছে? লোয়াৰ ডিভিজন ক্লাৰ্ক LDC, মাল্টিটাস্কিং ষ্টাফ, MTS, ষ্ট'ৰ কিপাৰ, হেল্পাৰ, পেইণ্টাৰ, ড্ৰাইভাৰ, হিন্দী টাইপিষ্ট, হাউচকিপিং ষ্টাফ, কাৰ্পেণ্টাৰ, মেচ ষ্টাফ। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই ইয়াত আবেদন কৰিব পাৰিব। এজ লিমিটটো মিনিমাম 18 বছৰ আৰু মেক্সিমাম 25 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। এয়াৰফ'ৰ্চ গ্ৰুপ চি ৰিক্ৰুটমেণ্ট 2025 কোৱালিফিকেশ্যন। ইয়াত যদি আপোনালোকে মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মাল্টিটাস্কিং ষ্টাফ MTSৰ বাবে 10মান শ্ৰেণী উত্তীৰ্ণ হ'লে হ'ব। টাইপিষ্টৰ বাবে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। ষ্ট'ৰ কিপাৰৰ বাবে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। ড্ৰাইভাৰৰ বিলাকৰ কাৰণে 10মান শ্ৰেণী পাছ হ'ব লাগিব। লগতে আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। কুকৰ কাৰণে 10মান শ্ৰেণী উত্তীৰ্ণ হ'লে হ'ব। আৰু পেইণ্টাৰবিলাকৰ কাৰণেও 10মান শ্ৰেণী মিনিমাম উত্তীৰ্ণ হ'ব লাগিব। এয়াৰফ'ৰ্চ গ্ৰুপ চি ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট। ইয়াত মিনিমাম 18 বছৰ আৰু মেক্সিমাম 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল। ইয়াত মিনিমাম আপোনাৰ 18 বছৰ হ'লে আবেদন কৰিব পাৰিব আৰু মেক্সিমাম 25 বছৰলৈকে আবেদন কৰিব পাৰিব। এয়াৰফ'ৰ্চ গ্ৰুপ চি ৰিক্ৰুটমেণ্ট 2025। ইয়াত আপোনালোকে জেনেৰেল OBC কেণ্ডিডেটসকলে কোনো ধৰণৰ ফিজ দিব নালাগে। SC/ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল OBC কেণ্ডিডেটসকলে তথা EWS কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে। SC/ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ আবেদন শুল্ক দিব নালাগে। এয়াৰফ'ৰ্চ চি ৰিক্ৰুটমেণ্ট 2025 চিলেকশ্যন প্ৰচেছ। ইয়াত আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব, লিখিত পৰীক্ষা হ'ব, স্কিল টেষ্ট, পোষ্ট ৱাইজ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু মেডিকেল এক্সামিনেশ্যন হ'ব। কি হ'ব? ৰিটেন এক্সামিনেশ্যন হ'ব, তাত লিখিত পৰীক্ষা অৱতীৰ্ণ হ'ব লাগিব, স্কিল টেষ্ট পোষ্ট ৱাইজ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সামিনেশ্যন। এয়াৰফ'ৰ্চ গ্ৰুপ চি ৰিক্ৰুটমেণ্ট 2025 হাউ টু এপ্লাই। ইয়াত এডভাৰটাইজমেণ্টটো প্ৰকাশ পোৱাৰ 30 দিনৰ ভিতৰতে আপোনালোকে এইটো পঠাব লাগিব। কি লাগিব? চেল্ফ এটেষ্টেড কপিজ অফ এডুকেশ্যনেল টেকনিকেল কোৱালিফিকেশ্যন এজ এক্সপিৰিয়েঞ্চ কাষ্ট চাৰ্টিফিকেট, এই যিবিলাক আছে সেইবিলাক আপোনালোকে চেল্ফ এটেষ্টেড কৰি দিব লাগিব। ঠিক আছে। 2 পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, 2খন পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। চেল্ফ এড্ৰেছ এনভেলপ উইথ ₹10 পষ্টেজ ষ্টেম্প, এটা 10 টকাৰ পষ্টেজ ষ্টেম্প থকা এটা চেল্ফ এড্ৰেছ এনভেলপ আপোনালোকে দিব লাগিব। ডিচেবিলিটি চাৰ্টিফিকেট লাগিব, ডিচাৰ্জ চাৰ্টিফিকেট ফৰ এক্স ছাৰ্ভিচমেন ইফ এপ্লিকেবল। কি লাগিব? চেল্ফ এটেষ্টেড কপিজ অফ এডুকেশ্যনেল টেকনিকেল কোৱালিফিকেশ্যন এজ এক্সপিৰিয়েঞ্চ কাষ্ট চাৰ্টিফিকেট দিব লাগিব। 2 পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, চেল্ফ এড্ৰেছ এনভেলপ উইথ ₹10 পষ্টেজ ষ্টেম্প দিব লাগিব, 10 টকাৰ পষ্টেজ ষ্টেম্প থকা এটা চেল্ফ এড্ৰেছ এনভেলপ দিব লাগিব। ডিচেবিলিটি চাৰ্টিফিকেট দিব লাগিব, ডিচাৰ্জ চাৰ্টিফিকেট, এইখিনি আপোনালোকে দিব লাগিব। ইয়াৰ ষ্টাৰ্টিং হৈছিল অনলাইনটো 17 মে'ৰ পৰা আৰু লাষ্ট ডেট হৈছে 15 জুন। 15 জুনলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আবেদন কৰিবলৈ হ'লে কি কৰিব লাগিব? চেল্ফ এটেষ্টেড কপিজ অফ এডুকেশ্যন চাৰ্টিফিকেটখিনি আপোনালোকে দিব লাগিব। 2 পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, চেল্ফ এড্ৰেছ এনভেলপ উইথ ₹10 পষ্টেজ ষ্টেম্প আপোনাক দিব লাগিব, ডিচেবিলিটি চাৰ্টিফিকেট, ডিচাৰ্জ চাৰ্টিফিকেট, এইখিনি দিব লাগিব। আৰু আপোনাৰ চিলেকশ্যন প্ৰচেছটো হ'ব, ৰিটেন এক্সামিনেশ্যন হ'ব, স্কিল টেষ্ট, পোষ্ট ৱাইজ, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু মেডিকেল এক্সামিনেশ্যন। আৰু ইয়াত জেনেৰেল OBC কেণ্ডিডেট লগতে EWS কেণ্ডিডেটসকলে কোনো ধৰণৰ ফিজ দিব নালাগে। SC/ST কেণ্ডিডেটসকলেও কোনো ধৰণৰ ইয়াত ফিজ দিব নালাগে। ইয়াত মিনিমাম 18 বছৰৰ পৰা 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত পেইণ্টাৰসকলে 10মান শ্ৰেণী উত্তীৰ্ণ হ'লে আবেদন কৰিব পাৰিব। কুকসকলে 10মান শ্ৰেণী উত্তীৰ্ণ হ'লে আবেদন কৰিব পাৰিব। ড্ৰাইভাৰবিলাকৰ 10মান শ্ৰেণী মিনিমাম উত্তীৰ্ণ হ'ব লাগিব। ষ্ট'ৰ কিপাৰসকলে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। হিন্দী টাইপিষ্টসকলে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। মাল্টিটাস্কিং ষ্টাফৰ কাৰণে 10মান শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। ইয়াত মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 25 বছৰলৈ আবেদন কৰিব পাৰিব। আৰু পোষ্টবিলাকৰ নাম মই পুনৰ কৈ দিছোঁ, মাল্টিটাস্কিং ষ্টাফ, ষ্ট'ৰ কিপাৰ, হেল্পাৰ, পেইণ্টাৰ, ড্ৰাইভাৰ, হিন্দী টাইপিষ্ট, হাউচকিপিং ষ্টাফ, কাৰ্পেণ্টাৰ, মেচ ষ্টাফ। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।